উত্তৰ ধেমাজি জামগুৰি পাঁচআলি আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ গৌৰৱোজ্জ্বল সোণালী জয়ন্তী বৰ্ষ 2026 কাৰ্যসূচী আমি আৰম্ভ কৰিছোঁ। আজি প্ৰথম কাৰ্যসূচী আমাৰ মাংগলিক অনুষ্ঠান নাম প্ৰসংগৰে আৰম্ভ হৈছে। যিসকল আজি 50 বছৰে আমাৰ লগত জড়িত হৈ আছিল, যিসকলে এই বিহুখন প্ৰতিষ্ঠা কৰিছিল, সেইসকলৰ বহু ব্যক্তিয়ে আমাৰ মাজত নাই। সেইসকলৰ জ্ঞাত অজ্ঞাতে সেইসকললৈ আমি শ্ৰদ্ধাঞ্জলি নিবেদন কৰি স্মৃতি তৰ্পণ অনুষ্ঠান কৰিছিলোঁ। তাৰপিছতে আমি আজি এই মূল পতাকা উত্তোলন আমাৰ 50খন পতাকাৰে সোণালী জয়ন্তী আমি উৎসৱৰ পতাকা উত্তোলন কৰিলোঁ আৰু সদৌতি ৰাইজৰ ইয়াত যথেষ্ট সহায় সহযোগিতা পাইছোঁ। আৰু আমাৰ 3 দিনৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি সোণালী জয়ন্তী উৎসৱ উদযাপন কৰিছোঁ। 22, 23 আৰু 24 এপ্ৰিল, 8, 9, 10 বহাগ। আমি আপোনাক সকলোৱে অৱগত, যোৱা বৰ্ষতো আমি সোণালী বৰ্ষ আছিলে আৰু সেই বৰ্ষটোত আমি আমাৰ পাকিস্তান ভাৰতৰ যুদ্ধৰ পৰিপ্ৰেক্ষিতত আমি অনুষ্ঠান বাতিল কৰিবলৈ বাধ্য হৈছিলোঁ। আৰু পুনৰ এতিয়া আমি নতুন উদ্যমেৰে এই অঞ্চলৰ মান সন্মান বজাই ৰাখি আমি সোণালী জয়ন্তী উদযাপন কৰিবলৈ ওলাই আহিছোঁ। আৰু আমাৰ এই 3 দিনৰ বৰ্ণাঢ্য কাৰ্যসূচী আমাৰ লগত আছে। সমগ্ৰ ধেমাজিবাসী, বিষ্ণুপুৰবাসী আৰু আপোনালোকৰ প্ৰচাৰ মাধ্যমৰ সমূহ বিষয়ববীয়াক মই প্ৰধান সম্পাদক হিচাপে আহ্বান জনাম, আপোনালোকে আমাৰ এই 3 দিনৰ কাৰ্যসূচীতে আহক, আমি কেনেধৰণে উদযাপন কৰিছোঁ চাওক, উপভোগ কৰক। আৰু মই বিষ্ণুপুৰবাসী, ধেমাজিবাসীৰ লগতে অসমবাসীকো মই আদৰণি জনাম যে আমি অসমীয়া জাতিয়ে অসমীয়া বিহু আমি কেনেধৰণে ৰক্ষা কৰিব পাৰোঁ, আমি কেনেধৰণে আমাৰ পৰম্পৰাক সাঁচি ৰাখিব পাৰোঁ, এই বিষয়ে যাতে সকলোৱে সজাগ হৈ এই বিহু উদযাপনত সকলোৱে মনোনিৱেশ কৰি আমাৰ পৰম্পৰাক যাতে ধৰি ৰাখিব পাৰে, তাৰ বাবে আহ্বান জনাই আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।